গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আৰু এয়া দিনটো কামতে ইফালে সিফালে লাগি আছোঁ দেই। কাম মানে চাওকচোন, আজি এইখিনি বালি অলপ লাগিছিলে, একদম ঘৰৰ মুখতে হৈছে, সেইটো কাৰণে আৰু থ'বলৈ বেছিকৈ মানে ভালকৈ জেগা নাপালোঁ, সেইটো কাৰণে আজি এইখিনি কাম আছে, মোৰ দায়িত্ব পৰিছে বস্তাত ভৰাই ভৰাই মানে আঁতৰাই থোৱাটো। আৰু এইফালে দেখাইছোঁ সৰু সুৰা কিবা এটা এদিন কৈছিলোঁ যে বনাইছোঁ বুলি, এতিয়া কি বনাইছোঁ কিন্তু ক'ব নোৱাৰোঁ, তথাপি দেখাই দিছোঁ বাৰু অকণমান। এইফালে সৰু সুৰাকৈ কিবা অকণমান বনালোঁ আৰু কামৰে বস্তু বুলি ক'ব লাগিব। আৰু সেইটো কাৰণে দুদিন ইফালে সিফালে লাগি থাকিবলগীয়া পৰিলে। আৰু আমাৰ বাহিৰৰ দৃশ্যখিনি এয়াই দেই, কাম লাগি আছিলে পূৰা এইখিনি বাঁহ চাহ কাটি পিনে হেৰি হৈ আছে, আৰু এইখিনি চাফ চিকুণ কৰিব লাগিব, সময় যিহেতু পোৱা নাই। এইফালে কুকুৰা গঁৰালটো আমাৰ কুকুৰা পিছে খাই খতমেই হৈ গ'ল, আৰু আছেগৈ 3-4টামান। সেইটোৱে আৰু আমাৰ ঘৰখন এনেকুৱাই, বৰ ডাঙৰ পকা কিবা ধৰণৰ নহয়। আৰু এইফালে আমাৰ নলকা বুলি ক'ব লাগিব, টিউবৱেলৰ এইখিনি। আমি এনেকৈয়ে থাকি কৰি নিজৰ জীৱনটোক লৈ সুখী বুলি ক'ব লাগিব। যিমানটো আছে মানুহ সিমানটোতে সুখী হ'ব লাগিব। আৰু 5টা আঙুলি জানো সদায় বৰাবৰ হয়? কেতিয়াও নহয়, হয় নাই? আৰু লোকক দেখি মোৰো মন কাৰ নাযায়, মন সকলোৱে যায় মোৰো পকা ঘৰত থাকিবলৈ বা এইটো কৰিবলৈ সেইটো কৰিবলৈ। কিন্তু মানুহৰ পৰিস্থিতি চাই যিখিনি ভাগ্যত পাইছোঁ সেইখিনিক লৈ সুখী হ'ব লাগিব। আৰু আশা সদায় আছে আৰু আশা থাকিয়ে যাব। আশাক লৈ জীয়াই আছোঁ, হয় নহয় বাৰু? আপোনালোকে কেনে ভাবে সকলোৱে মন্তব্যবিলাক জনাবচোন দেই।